মানুহজন কথা পাতিব পৰা নাই সেই মানুহজন যেতিয়া 12 ঘণ্টাৰ ভিতৰত কথা পাতিব পাৰিছে বস্তুটো যিটো তোমালোকৰ ব্লাডটো জমা হৈ আছিলে ব্লাডটো যিটো ওলাব পৰা নাই সেইটো প্ৰব্লেমৰ কাৰণে বুকুখন বিষাই আছে তো 8টা বজাত গৰম দি আছে কিমান দিন ধৰি তাই গৰম দিয়াত মানে কি হ'ল মায়ে ক'লে যে মোৰ গাটো বেয়া লাগি আছে আমি তেতিয়ালৈকে গম নাপাওঁ তো কোনে জানে কি হৈছে নৱবছৰত কি হ'ল বেহুচ হৈ গ'ল বেহুচ হৈ যোৱাৰ পিছততো আমিতো গম নাপাওঁ কি হৈছে পটককৈ বেহুচ হৈ গ'ল লগে লগে আমি কি কৰিলোঁ তাৰপিছত লগে লগে আমি টেবলেট দুটা কিবা এটা খুৱাই যেন তেনে কিবা এটা খুৱাই দিবও পাছত মই স্বাস্থ্য মেডিকেলত লৈ আহিলোঁ তাত ইয়াত অনাৰ পিছত ইয়াত ইমাৰ্জেঞ্চি ভৰালোঁ তাৰপিছত নাৰ্ছবিলাকে লৈ গ'ল লৈ গৈ তাৰপৰা মোটামুটি ধৰক আধা ঘণ্টাৰ পিছত আইচিউৰ মূৰত ভৰাই দিলে তাৰপিছত ছাৰে আহি গ'ল তাৰপিছত ৰাতি 9টা নে 10টা বজাত ৰাজা ছাৰ আহি পেচেণ্ট চালে ৰাজা ছাৰে আমাক মাতিলে গ'লোঁ ৰাজা ছাৰে কৈছে যে এইটো বস্তুটো যিটো তোমালোকৰ ব্লাডটো জমা হৈ আছিলে ব্লাডটো যিটো ওলাব পৰা নাই সেইটো প্ৰব্লেমৰ কাৰণে বুকুখন বিষাই আছে তো অপাৰেশ্যন কৰিব লাগিব লগে লগে কুইক যে ৰাতি আপোনাৰ 12টা বজাত অপাৰেশ্যন কৰিছে 1 ঘণ্টা লাগিছে অপাৰেশ্যন কৰোঁতে তো 1 ঘণ্টা অপাৰেশ্যন কৰাৰ পিছত ছাৰে কৈছে যে অপাৰেশ্যনটো ছাকচেছ ছাৰ্ভিচটো আমি ভালেই পালোঁ তেনেকৈ আমি অসুবিধা পোৱা নাই একো কোনোদিন কোনো ডাক্তৰে কেতিয়াও পটককৈ নিবিচাৰে এটা পেচেণ্ট বেয়া হয় চবেই সময়ত বিচাৰিব যে মোৰ যায় কাৰোবাৰ ভাল হয় যদি ইমান দূৰলৈ আহিলোঁ লখিমপুৰত সুবিধা নাপায় সেই মানুহজনক ইয়াত অনাৰ পিছত 12 ঘণ্টাৰ ভিতৰত যেতিয়া মানুহজন কথা পাতিব পৰা নাই সেই মানুহজন যেতিয়া 12 ঘণ্টাৰ ভিতৰত কথা পাতিব পাৰিছে তো তাতকৈ আমি উৎকৃষ্ট একো নহয় সেইখিনিত আমি বহুত ধন্যবাদ জনাম স্বাস্থ্য মেডিকেলক স্বাস্থ্য হস্পিটেলৰ নাৰ্ছসকলক স্বাস্থ্য হস্পিটেলৰ ডক্টৰসকলক আমি বহুত ধন্যবাদ জনাম যাতে তেওঁলোকৰ ওচৰলৈ এনেকুৱা বেমাৰ থাকিলে যাতে মানুহ ইয়ালৈ আহে সেই হিচাপৰ পৰা মই ৰিজা ছাৰৰ যিখিনি কৰিলে যিখিনি কাম কৰিলে আমি বহুত ভাল পাইছোঁ ছাৰৰ ছাৰ্ভিচটো আমি বহুত ভাল পালোঁ আৰু ছাৰৰ কামখিনিও আমি ভাল পাইছোঁ কাৰণ ইমান কুইক সময়ত যে আমাৰ পেচেণ্টটো ভাল হৈছে